মিয়া মানুহখিনিৰ নিচিনা ইজ্জত চৰম নথকা মানুহ দেখা নাই। সিহঁতক ইমান গটা খালে, চিটু বৰুৱাহঁতি ইমান গতিয়ালে শৃংখল চলিয়াহঁতি, হলেও যে সিহঁতৰ চৰম নাই, হলেও যে সিহঁতি আহি আমাৰ উজনি অসমতহে সিহঁতি সহায় কৰিব। ইচ 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 এই অপ্ৰিয় হলেও এটা সত্য কথা, বদৰুদ্দিন আজমলকে চাওকচোন, ইমানে স্বাৰ্থপৰ মানুহ, যিজন মানুহে প্ৰথম আহিয়ে চিটু বৰুৱা আৰু শৃংখল চলিয়াৰ হাত মিলালে। মাই গড, আচৰিত, বহুত ভাল কথা, আমি সকলোৱে মিলি থাকিব লাগিব। কিন্তু যি মানুহে খেদিছিলে ইয়াৰ পৰাই, যি মানুহে আজমলক লৈ বেয়াকে কৈছিলে, কিন্তু আপুনি সেই মানুহৰ হাত মিলাইছে। কিন্তু যি মানুহে মিয়াৰ কাৰণে মাত মাতিছিলে, অকল এজন আছিলে ইনুছ তামুলী বুলি, কিন্তু সেই মানুহজনক আজি মানুহে একেবাৰে মূল্য নিদিয়া হৈ গ'ল। কিন্তু সেই মানুহজনে কাৰ কাৰণে লাগিছিল, যে সেই মানুহটোৱে কৈছিলে যে বাংলাদেশী হলে খেদক, কিন্তু এই মিয়া অসমৰ হয় আৰু মিয়া অসমত থাকিব বুলি এজন মানুহে লাগিছিল। আজি বদৰুদ্দিন আজমলৰ হয় আমি কিমানখিনি মানুহে তৰ্ক বিতৰ্ক কৰি ছ'চিয়েল মিডিয়াটো হুলস্থুলীয়া পৰিৱেশ কৰি দিছো, কিন্তু কি লাভ আছে? তেখেতেতো একদম কাৰ ওচৰত আছে? শৃংখল চলিহা আৰু চিটু বৰুৱাহঁতৰ ওচৰতে আছে, কিন্তু তেওঁলোকে জানো তেওঁৰ হৈ মাত মাতিছে? আমি এনে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি আছো। ইমান চেলফিছ মানুহৰ কাৰণে লাগিবলৈ কোনো প্ৰয়োজনে নাই বুলি ভাবোঁ। আচলতে বহুত বেছি চেলফিছ হয় এই মিয়া মানুহখিনি। সিহঁতে ইমান সাহায্য কৰি আছে, ইমান দেখুৱাইছে, ডুবাইৰ পৰা আহি গৈছে একেবাৰে আকাশ শইকীয়াৰ ওচৰলৈ, ডুবাইৰ পৰাই। মানে সিহঁতি এই ইনুছ তামুলীয়ে যে সিহঁতৰ কাৰণে ইমান কৰিলে, কিন্তু ইনুছ তামুলীক এবাৰো নিবিচাৰিলে। বদৰুদ্দিন আজমলে জানিবা হিন্দু ভাইসকলৰ কাৰণে সহায় কৰিছে, তেলিয়াই থকাৰ এটা সীমা থাকে। সহায় কৰিছে, বহুত ভাল কথা। মানে কেনেকুৱা, আপুনি সহায় কৰিও আপুনি লাভ ল'ব পৰা নাই। চাওকচোন, ইমান মানুহে আপোনাক বেয়াকৈ কৈ আছে, তথাপিতো জানো লাজ চৰম আছে? তথাপিতো জানো তেওঁলোকে বুজি পাইছে? এইবাৰ ডুবাইৰ পৰাই আহি গৈছে কেলে? আৰু অসমখনত মানুহ নাই নি? তহঁতিখিনি ইমান খেদা খাওঁ, হলেও যে তহঁতি চালা কি ক'ম ৰে, ইমান বেচৰম। সাধাৰণ মানুহে চালা কুকুৰ বুলি গালি পাৰি আছে, সাধাৰণ মানুহে, যাৰ কাৰণে শৃংখল চলিয়াহঁতে মাত এষাৰো মাতা নাই। মাত এষাৰো মাতা নাই, কিন্তু আপোনালোকে দি আছে, বাছ দি আছে, দি থকালৈকে ঠিক আছে। কেইদিনমান পাছত চাব কুকুৰ খেদন দিব, যে কুকুৰ বুলি কৈছে যে খেদিব, কেইদিনমান পাছত সেইদিনাখনে গম পাব। আমিতো বহুত বেছি ভাল পাম পাই। এতিয়াতো কেতিয়াবা তৰ্ক বিতৰ্কৰ মাজত সোমাওঁ, এবাৰ দুবাৰ আমি ভিডিঅ' এটা বনাই কেনে কওঁ যে এইটো ভুল কৈছে আপোনালোকে বুলি, তেতিয়াতো আমি নকওঁ। বহুত ভাল কথা, আপোনালোকক আগত খেদিব লাগে আৰু খেদক, কাৰণ তহঁতৰ নিচিনা লাজ চৰম নথকা মানুহ কেতিয়াও দেখা নাই। ইমান লাজ চৰম নাই। এইটো চকুৰ আলি ইমান মৰি পৰিবৰ কাৰণে কি কাম আছিল? অসমখনত, উজনি অসমখনত বহুত মানুহ আছে। এজনীতো কৈয়ে দিছে, মই পংগু নহয়, আমি পংগু নহয়, তাৰ হাতে কামে লাগিব। এই চকুৰ আলিয়ে তাৰ পৰা আহি যুঁজিবৰ কাৰণে কি কামডাল আছিল? তহঁতৰ নিচিনা চৰম নাইকিয়া মানুহ দেখা নাই। কালি পৰহি তহঁতক চুটিয়াই খেদিব। উজনি অসমত আহিবি তহঁতি কাম কৰিবৰ কাৰণে। আৰু বদৰুদ্দিন আজমল কোন হয়তো কোনোবাই চিনি পাব, চাই লওক তাৰ পাছত। এনেকুৱা বেচৰম মানুহ ইহঁতি, কি কম মানে। আৰে শৃংখল চলিহঁতে এবাৰ মাত নাই দিয়া, আৰু কি ক'ম মানে, কেনেকুৱা চৰম নাইকিয়া মানুহ। মই কোনো নেতাক বেয়া ক'বলৈ নাই যোৱা, আপোনালোকে যাতে এই কথাটো মাইণ্ড নকৰে। মই আপোনালোকক ধৰি কথাটো কোৱা নাই, মই কথাটো কিহৰ ওপৰত ভিত্তি কৰি কৈছোঁ, আপোনালোকে সেইটোৰ ওপৰত বিচাৰ কৰি কেনে ক'ব। মই কৰিছোঁ কয়লা খননটো সম্পূৰ্ণৰূপে সুশান্ত বৰগোহাঁইৰ নেতৃত্বত হৈ আছে। আৰু বিভিন্ন সময়ত শিৱসাগৰত দেখিছে সুশান্ত বৰগোহাঁই যাতে নাপাত্তা হৈ আছে, নাই মানুহৰ ৰোষত পৰে বুলি সুশান্ত বৰগোহাঁই ইতিমধ্যে মানুহৰ মাজলৈ আহিব পৰা নাই। সেই সুশান্ত বৰগোহাঁইৰ যিবিলাক সেনাপতি, সেই সেনাপতিসকলৰ মই নাম কৈ দিছোঁ, য'ত তেওঁলোক ইতিমধ্যে কয়লা খননৰ সম্পূৰ্ণৰূপে জড়িত হৈ আছে। নিৰ্মল, এইটো কি আছিলে, বুলি এজন মানুহ আছে, নিৰামতুল্লাহ খান বুলি এজন মানুহ আছে, সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত, মহাপ্ৰলয়টো অহা এই আমাৰ 19 জুলাই তাৰিখে অহা মহাপ্ৰলয়টো সুৰেশ কোঁৱৰৰ প্ৰতিটো ফালৰ পৰাই তেখেত জড়িত হৈ আছে। সুৰেশ কোঁৱৰ, পৱন দাগা, তো আবু হুছেইন, দেৱাংশু দাস, দীপক আগৰৱাল, মাতলুক কন্যাক আৰু সত্যজিৎ বুঢ়াগোহাঁই, টনি, তেখেতৰ শ্বৰ্ট নামটো টনি বুলি ক'লে সকলোৱে চিনি পায়। আচলতে এই বিহুবৰ অঞ্চলৰ এই যিটো কয়লাৰ যিটো চিণ্ডিকেট, এই খনন কাৰ্যৰ লগত জড়িত, এওঁলোকৰ নেতৃত্বতে খনন কাৰ্য চলি আছে। ধৰ্মেশ্বৰ কোঁৱৰ বা আজি সুশান্ত বৰগোহাঁই তাৰ ওপৰতে চিণ্ডিকেটৰ পইচাটো লয়, কিন্তু খনন কাৰ্য চলোৱা মানুহকেইজন এইকেইজন, এই সেনাপতিকেইজনে খনন কাৰ্য চলাই আছে। সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত আছে, সুৰেশ কোঁৱৰ শিল খননৰ লগতো জড়িত আছে। ময়ূৰ বৰগোহাঁই সুৰেশ কোঁৱৰ লগ লাগি শিল খনন কৰি আছে, যাৰ বাবে মহাপ্ৰলয় নামি আহিল। কয়লা খননৰ লগত সুৰেশ কোঁৱৰ জড়িত আছে, সত্যজিৎ বুঢ়াগোহাঁই, টনি, এই চিণ্ডিকেটৰ বাবে ইতিমধ্যে এই আমাৰ যি মহাপ্ৰলয় নামি আহিলে। তো গোটেই কথাটো হ'ল যে ক'বলৈ কিছু সময়ত লাজ লগা কথা, কিছু ছাত্ৰ সংগঠন,
কিছু ছাত্ৰ সংগঠনৰ জিলা পৰ্যায়ৰ নেতাও ইতিমধ্যে ঔগুৰিজানৰ শিল খননৰ লগত জড়িত হৈ আছে। ঔগুৰিজানৰ শিল খননৰ লগত জিলা পৰ্যায়ৰ নেতাও ইতিমধ্যে জড়িত হৈ আছে। এওঁলোকৰ মুখাবিলাক ইতিমধ্যে এতিয়া লুকাই আছে, আনৰ কথাবিলাক আচলতে লুকাই আছে যে এই শিল খনন ঔগুৰিজানখন ইতিমধ্যে খানোতে কিমান মানুহ জড়িত হৈ আছে। তাতে আছে নিৰামতুল্লাহ তাত জড়িত, সুৰেশ কোঁৱৰ তাত জড়িত, টনি তাত জড়িত। মূল সেনাপতিজন হ'ল আকৌ সুৰেশ কোঁৱৰ। আপোনালোকক কৈছো যে কয়লা খননৰ লগত যে সুৰেশ কোঁৱৰ জড়িত। আপোনালোকে কোন ইউটিউবাৰৰ ওপৰত তদন্ত হ'ব, মানৱ সেৱাৰ নামত কোনে টকা হৰলুকি কৰিছে। শুনিবলৈ বেয়া লাগিলেও এয়াই যেন ক'ৰবাত সত্য। মুখ্যমন্ত্ৰী বা চৰকাৰৰ হাতত সমগ্ৰ তথ্য থাকে, আপুনি কি কৰি আছে, ক'ত গৈছে। কাৰণ আপুনি যদি নউন ফেচ হয়, মানে আপুনি যদি চিনাকি ব্যক্তি হয়, আপুনি কি কৰি আছে, কি কৰা নাই, এই গোটেই তথ্যবিলাক আপোনাৰ চৰকাৰৰ ওচৰত থাকে। এতিয়া কথাটো হ'ল, শুনিবলৈ বেয়া লাগে যেতিয়া মুখ্যমন্ত্ৰী এজনে কয় যে এনেকৈ তদন্ত হ'ব, আপোনাৰ প্ৰথম খং উঠিব। কিন্তু যেতিয়া আপুনি ভিতৰৰ কথাবিলাক গম পাব, তেতিয়া আপোনাৰ আকৌ মুখ্যমন্ত্ৰীৰ কথাটোত সমৰ্থন দিবলৈ মন যাব। দুৰ্নীতি সৰুৱে হওক ডাঙৰে হওক চবতে চলি আছে। চৰকাৰতো বহুত দুৰ্নীতি চলি থাকে, আপোনালোকে জানেই। এতিয়া এইবিলাক যিবিলাক ধৰক বানপানীৰ ক্ষেত্ৰত যিবিলাক মানে হৈছে, এই কথাটো অতি দুৰ্ভাগ্যজনক। এতিয়া কথাটো হ'ল যে আপুনি এখন স্কেনাৰ দি দিছে, ধৰক এজন ইউটিউবাৰ, আপুনি কি কাম কৰি আছে নাই কৰা সকলোৱে দেখি আছে। আপোনালোকে দেখিছে কিছুমান ইউটিউবাৰ তাতে এনি টাইম কাম কৰি আছে, ভিডিঅ' ফটো বহুত কম দিছে, কিন্তু নন ষ্টপ তাত কাম কৰি আছে। অসমৰ প্ৰায় সংখ্যক ইউটিউবাৰে, প্ৰায় সংখ্যক বুলি কৈছো দেই, 95% ইউটিউবাৰে তাত কাম কৰি আছে, কোনোবাই বস্তু লৈ গৈ আছে, এইটোৰ পিছত সিটো। কিন্তু কিছুমানে কি কৰিছে, স্কেনাৰখন দিছে, দিয়াৰ পাছত পইচাটো উঠাইছে, তালৈ গৈছে, যোৱাৰ পাছত অলপ কিবা কিবি দিলে, দিয়াৰ পিছত তেওঁলোক তাৰ পৰা গুচি আহিছে। গুচি আহি পেলাই আকৌ তেওঁলোকে যিদিনা গুচি আহে, ধৰক আহাৰ 2 দিন বা 3 দিনৰ পিছত তেওঁলোকে বেংকৰ পৰা এটা পইচা উইথড্ৰ কৰিলে, আৰু এই পইচাখিনি ডনেশ্যনৰ পইচা। সেইটো আচলতে গম পাই থাকে যে, বেংকেও গম পায় যে ধৰক ডনেশ্যনৰ পইচা হয় নাই, কাৰণ স্কেনাৰত 10 টকাৰ পৰা 100 টকা, 500 টকা, 200 টকা, এনেকৈ 300 টকা, 5,000, 10,000, 15,000, 1 লাখলৈকে সোমায়। সেই কথাৰ আলমটো লৈ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তদন্ত চলিব। আচলতে চলিবও লাগে মই ভাবোঁ। এতিয়া কথাটো হ'ল, কিছুমান আকৌ এনেকুৱাও আছে যে তেওঁলোকক মানে এনেকুৱা মানুহ আছে, তেওঁলোকে তালৈ গ'ল, ৰাস্তাত খানা পিনা ধুনীয়াকৈ খালে, খাই মেলি ফূৰ্তি ফাৰ্তা কৰি কোনোবা মানুহক লগ কৰিলে, তাৰপিছত গৈ তাতে যিসকল ধৰক অলপ লিড লৈ আছে মানুহ, তেওঁলোকৰ লগতো লগ ভাগ ল'লে, ফটো চটো মাৰিলে, ভিডিঅ' চিডিঅ' বনালে, কি কৰিলে কি নাই। সেই সময়খিনি যদি বানপীড়িত মানুহক দিলেহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ বহুত ভাল এটা হ'লহেঁতেন বুলি ভাবোঁ। গতিকে এতিয়া চৰকাৰে গম পাই থাকে, আৰু যেতিয়া তালৈ যায় মানুহবিলাক, এতিয়া ধৰক আপুনি তাতে আছে, তাতে কোন কোন আছে চবে গম পাই আছে। ইউটিউবাৰ তাতে কোনে কোনে বাহৰ পাতি বহি লৈছে সকলোৱে দেখি আছে। এইটো আৰু বেলেগকে তেওঁলোকৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে তিল মানুহ শব্দ কোৱা নাই। তাতে বহি পেলাই যোনবিলাক মানুহে কাম কৰি আছে, যিবিলাকে দিনে নিশাই কষ্ট কৰি আছে, এই কিছুমান গৈছে ধৰক, গৈ পেলাই তাতে ভঙা চিঙা ঘৰ দেখিছে বা মানুহৰ নাইকিয়া হৈ গৈছে। তোমালোকে যদি বনাই দিব নোৱাৰা বা কিবা এটা দিব নোৱাৰা, তেওঁলোকৰ বেংক একাউণ্ট প্ৰত্যেক ঘৰ মানুহৰে আছে, বেংক একাউণ্ট দি দিলেই হ'ল। আমি যেনেকৈ এতিয়া বেলেগ বেলেগ ঠাইত গৈছোঁ, বহুত বেছি ভিডিঅ' চিডিঅ' দিয়া নাই, 2-এটা দিবলৈ বাধ্য হৈছোঁ, কাৰণ মানুহে প্ৰশ্ন কৰে। আমি যেতিয়া তেওঁলোকে কৈছে এনেকুৱা হৈছে, আমি ফাৰ্ষ্টবাৰ গৈছোঁ, ছেকেণ্ডবাৰত আমি তেওঁলোকৰ স্কেনাৰ, তেওঁলোকৰ এড্ৰেছ, তেওঁলোকৰ গাঁও বুঢ়া চাওঁ বুঢ়া পাৰিলে তেনেকুৱা দি দিছোঁ, বা ওচৰৰ মানুহ। এতিয়া সেই নীলোৎপল চলিয়াহঁতে আৰু অন্যান্য কোনোবা কেইজনমানে, এগৰাকী মানুহ ইউটিউবাৰসকলে, এগৰাকী মানুহ যেতিয়া হাজবেণ্ড ঢুকালে বুলি কৈছে, তেওঁ ভাগৰ একাউণ্ট নম্বৰ দি দিছে, তেওঁৰ একাউণ্টত পইচা সোমাইছে। গতিকে সেই বস্তুটো নকৰি কিছুমানে কি কৰি আছে, ইম'চনেলি মানুহক অত্যাচাৰ কৰি পেলাই এটা বেলেগ পথত নি পেলাই তেওঁলোকে পইচাটো উইথড্ৰ কৰি আছে। আৰু এই কথাটো সম্পূৰ্ণ আছে। আচলতে কিছুমান বস্তু কৰিব নালাগে, এইবিলাক বস্তু কৰিব নালাগে। মই কৈছোঁ নাই, প্ৰথম মুখ্যমন্ত্ৰীকে বেয়া লাগিব এনেকৈ ক'লে, কাৰণ ইমান ডাঙৰ ডাঙৰ দুৰ্নীতি হৈ আছে, তাৰ মাজত এইটো দুৰ্নীতি কিয়? কিন্তু এইটোও এটা সাংঘাতিক এটা বেয়া কথা, তাৰমানে এইটো কৰিব নালাগে। কথাখিনি আছিল এইখিনি, ধন্যবাদ। চাউল ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে চাউল ৰাখিছে,
এইটো গতিত ৰাখিছে, চাউল গেলাই পচাই দিছে, ইয়াত ক্লাছ কৰিছে ল'ৰা ছোৱালীয়ে, মানুহ বমি কৰি অৱস্থা এটা হৈছে। গম পাইছো, মোৰ কথা আপুনি শুনাই নাই, মোৰ কথা একো শুনক না। এখন স্কুলত দুজন প্ৰিন্সিপাল চলাইছে, আকৌ আপোনাৰ কথাটো আমি শুনিব লাগে? আমি ছাত্ৰ ছাত্ৰীৰ কথা শুনিম, তেওঁলোকৰ মাক বাপেকৰ কথা শুনিম। মোৰ এইবাৰতো মোক ক'বলৈ দিব, আপুনি ক'বলৈ দিয়া নাই, আপুনি যদি মই পাওঁ আপুনি ক'ব। নাই নাই, মই এটা কথা সুধিছো যে এই চাউলখিনি থকাৰ পিছত এগ্ৰেছিভ মানুহ কেলে নহ'ব? দমে ইয়াত গেলি গৈছে, এইটো মিড ডে মিলৰ আপোনালোকে এইটো ব্যৱস্থা কৰি ৰাখিছে ল'ৰা ছোৱালীৰ কাৰণে। আমি চব দাদা এটা কথা কৈছো, বজাৰৰ মাজত স্কুলখন আছে, ইয়াত ধনী ঘৰ ল'ৰা ছোৱালীখিনি নপঢ়ে, এই ঠেলালা ৰিক্সালা ল'ৰা ছোৱালী ইয়াত পঢ়ে, সেইকাৰণে ঠকিব আহিছে, সেইকাৰণে ঠকিছে, সেইকাৰণে সাহস কৰিছে। সেইটো নহয়, এইটো আপুনি কি ক'ব? ডিপাৰ্টমেণ্টক লেটাৰ 6টা মান দিছো, 7টা মান দিছো, মই আপোনাক দেখাই দিছো। আপোনালোকে এইখিনি চফা কিয় নাই কৰে? আমি আনহাইজেনিক অৱস্থাত কিয় হৈছে? ডিপাৰ্টমেণ্টক একদম একজেক্টলি এইটো কণ্ডিশ্যনে লিখি কিনে আমি ডিপাৰ্টমেণ্টক দিছো। কণ্ডিশ্যন ইয়াত থাকিব মানে বমি কৰি গৈছে মানুহক, ল'ৰা ছোৱালী এইবোৰ খানা খুৱাইছে আপোনালোকে, কি অৱস্থা কৰিছে আপোনালোকে? আপুনি স্বীকাৰ কৰিব পাৰিবনে কথাটো? মোৰ কথা শুনিব, মই এইটো মিড ডে মিল ইয়াত বনাই নে নবনাই সেইটো কওক। মিড ডে মিল ক'ত বনাই? মিড ডে নবনাই। কেলে নচলে? এই চাউলখিনি কেতিয়া হয়? গেলি পোক লাগি গৈছে, মানুহ থাকিব পৰা নাই। মোৰ এবাৰ কথা শুনক, মই ক'বলৈ এবাৰ চান্স দিয়ক, আপুনি ক'ব যি ক'ব মই আপোনাৰ লগত কথা পাতিম, এইখিনি কি হ'ব সেইটো ক'ব। মই সেইটোৱে কৈছো আপোনাক। আমি যদি গেলি গৈছে আপোনালোকে আকৌ আঁতৰাই দিয়া নাই কেলে? শুনক, আমি এইটো মোৰ চাৰ্জত নাই। স্কুল ইন্সপেক্টৰ মাতিব দে। সেইটো মোৰ আপোনাৰ চাৰ্জত নাই যে আপুনি কি কৰিছে? শুনক, কথা শুনক, এইটো আগতে আমাৰ ফেমিলি ছেকশ্যন আছিল। আজি বৰ আচৰিত কথাটো হৈছে যে মূল বিষয়সমূহৰ পৰা দৃষ্টি আঁতৰাবৰ বাবে, মূল বিষয়সমূহ আমি যিবোৰ কথা আলোচনা কৰিলো, এই বিষয়সমূহ যাতে মানুহে আলোচনা নকৰে, এই বিষয়সমূহ লৈ যাতে মানুহ সৰব নহয়, তাৰ বাবে এতিয়া আমি দেখিছো যে ধৰ্মৰ ৰাজনীতি বানপানীৰ সৈতে সম্পৃক্ত কৰিব বিচৰা হৈছে। বদৰুদ্দিন আজমলক মই এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে আজি চাব বিচৰা নাই। বদৰুদ্দিন আজমলে তাত সাধাৰণ মানুহখিনিক, বানত ক্ষতিগ্ৰস্ত মানুহখিনিক সহায় কৰিম বুলি তালৈ গল। তাত হয়তো কাৰোবাক তেওঁ ধন বিতৰণ কৰিলে, কোনোবা কৃতজ্ঞ মহিলাই এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে বদৰুদ্দিন আজমলক সেৱা কৰিলে। ইয়াক লৈ এতিয়া ৰাজনীতি কৰা হৈছে। কোনোবা মন্ত্ৰী হেনো লাজত কান্দিছে, আত্ম অভিমানত কান্দিছে কোনোবা মন্ত্ৰীয়ে। কেমেৰাৰ বোমৰ আগত কোনোবা মন্ত্ৰীয়ে কৈছে যে তেওঁ হেনো কান্দিছে, তেওঁ লাজ পাইছে, তেওঁ দুখ পাইছে। সেই মন্ত্ৰীগৰাকীয়ে সেই বানত বিধ্বস্ত মানুহখিনি ককবকাই থাকোতে ক'ত আছে? সেই মন্ত্ৰীগৰাকী সেই বানত বিধ্বস্ত মানুহখিনিয়ে যেতিয়া সহায়ৰ বাবে বৰ আকুলতাৰে কাৰোবালৈ চাই আছিল, তেতিয়া ক'ত আছে? আজি বদৰুদ্দিন আজমলে তাত মানুহখিনিক টকা বিলাবলৈ যাওঁতে কোনোবাই কৃতজ্ঞতাৰে তেওঁক সেৱা কৰাটো, এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সেৱা কৰাটো কোনো ধৰণৰ অপৰাধ হ'ব নোৱাৰে, বা বদৰুদ্দিন আজমলেও হয়তো সেই মানুহখিনিক এনেদৰে কোৱা নাই যে আপোনালোকে মোক সেৱা কৰক। মানুহৰ মুখৰে শুনকচোন। তেওঁ সুবিধা হৈছে মানে আমাৰ মাইকী মানুহখিনিও সুবিধা হৈছে, সেইকাৰণে পইচাটো এনেকে চাপৰি গৈছে। আজমল চাহাবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা, মই পইচা দিম। এই বাতৰিটো কিন্তু ভুৱা। যিসকলে এই বাতৰিটো তেখেতলোকে দিছে, তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছো। যিকেইটা নিউজ চেনেলে কৈছে, একাংশ নিউজ চেনেলেহে দিছে, প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই। সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছো, মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি? একে সময়তে সেই একেই স্থানত, সেই একেই বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰীগৰাকী যাওঁতে তাত মানুহে মুখ্যমন্ত্ৰীগৰাকীক সেৱা কৰে, আৰু ইয়াক লৈ কিন্তু কোনো ধৰণৰ কথা নহল, বা ইয়াক লৈ কোনো ধৰণৰ আলোচনা চৰ্চা নহল। তথাকথিত এই যে মানুহৰ চিন্তাধাৰা, তথাকথিত মানুহবোৰৰ এই ধৰণৰ মন মগজুৰ বাবে আজি অসমত বানৰ দৰে এটা জটিল সমস্যাৰ সমাধান হৈ উঠা নাই। ৰজাঘৰীয়া ব্যস্ত কেৱল কমিশনৰ অংকত, ঠিকাদাৰ ব্যস্ত কমিশনৰ অংকত, বিভিন্নজনে পুঁজিপতি গোষ্ঠী ব্যস্ত ব্যৱসায় সম্প্ৰসাৰণত, কিন্তু বানত ককবকোৱা
ক্ষতিগ্ৰস্ত সাধাৰণ মানুহখিনিয়ে মূৰ দাঙি উঠিবলৈ আৰু এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। তেওঁলোকে আগৰ অৱস্থালৈ ঘূৰি যাবলৈ এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি তেওঁলোক থাকিব লাগিব। হয়তো এনেধৰণৰ বান বিভীষিকাই প্ৰতি বছৰে মানুহখিনিক আতংকিত কৰি ৰাখিব। দীৰ্ঘম্যাদী আঁচনি চৰকাৰে গ্ৰহণ কৰিব নে নাই সেয়া নিশ্চিত নহয়। কাৰণ 2021 চনতে এইখন অসমত ভোট ভিক্ষা কৰিবলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কি কৈছিলে এবাৰ শুনক। मैं आज इस सभा के माध्यम से पूरे आसाम की जनता को आश्वस्त करने आया हूं कि एक 5 साल हमें और दे दीजिए। आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार। পৰিস্থিতি একেই থাকে, পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহল। বানপানীক লৈ চৰকাৰ, সি লাগিলে ৰাজ্য চৰকাৰে নহওক কিয়, সি লাগিলে কেন্দ্ৰীয় চৰকাৰে নহওক কিয়, কোনো চিৰিয়াছ নহয়। এনেদৰে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি সাধাৰণ মানুহখিনিয়ে জীয়াই থাকিব লাগিব। হয়তো চৰকাৰে চকুমুদা কুলিৰ ভাও জুৰিব, চৰকাৰ আহিব, চৰকাৰ যাব, কিন্তু এই সমস্যা সমাধানৰ বাবে কোনে মাত মাতিব, কোনে পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব লক্ষণীয় কথা। নমস্কাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মোৰ আজি খং উঠিছে। আপোনাৰ নামত এটা ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হৈছে। কি কাৰণে প্ৰস্তুত কৰিবলগীয়া হৈছে? অসমৰ শিৱসাগৰ বানপানী হ'ল, আপুনি মেঘৰঞ্জনীৰ কথা কৈ আছে যে তাত হাত পাতিব নালাগে। ঠিক আছে, হাত পাতিব নালাগে। আপুনি কিয় টকা বিলাব পৰা নাই? মানুহক কিয় সাহায্য প্ৰদান কৰিব পৰা নাই? প্ৰতিটো ঘৰে আপুনি 5 লাখ টকা দি দিয়ক। মেঘৰঞ্জনীয়ে নিজৰ প্ৰতিভাৰে নৃত্য প্ৰদৰ্শন কৰি লণ্ডনত এটা নৃত্য প্ৰদৰ্শন কৰি মানুহক টকা কিবা এটা হ'লেও অসমৰ ৰাইজৰ কথা চিন্তা কৰি এইটো টকা দিব বিচাৰিছে। তেতিয়াহ'লে অসমৰ নিবনুৱা যুৱক যুৱতী অসমৰ বাহিৰত চেন্নাই, বেংগলৰ কিয় তাত কাম কৰিবলগীয়া হৈছে? আপুনি কৰ্ম সংস্থাপন দিয়ক, টকা দিয়ক মহিলাসকলক, অকলে টকা দিয়ক আপুনি। যেতিয়া কাৰ্যকাল আপোনাৰ 5 বছৰ শেষ হ'ব তেতিয়া আপুনি ক'ব 5,000 10,000 আমুকু তামুকু কথা ক'ব। আপুনি দিছে, টকা দিছে, মই মানি লৈছোঁ। টকাই মানুহক একো কৰিব নোৱাৰে। আপুনি শিৱসাগৰ তাত প্ৰতিটো বুথ লৈ আছে। আপুনি শিৱসাগৰত গৈ অখিল গগৈৰ লগত আপুনি খোজকাঢ়িছে, স্কুলখন চাইছে আপুনি নিজ চকুৰে দিছে বানপানী কেনেকুৱা সমস্যা। মেঘৰঞ্জনী একো ডাঙৰ কথা নহয়, এইটো প্ৰায় মানুহে কৈ আছে। এতিয়া কেলে মানে ঠাণ্ডা উঠাব নালাগে, কিবা এটা কালেকশ্যন কৰিবলৈ দোকানে পোহাৰে গৈ সেই দোকানখিনিয়ে সহায় কৰিছে, গম পাইছে নাই? দোকানখিনিয়ে সহায় কৰিছে। মেইন কথা যিবিলাক বস্তু টকা পইচা সকলো দি পায় তাকে দিছে। মুখ্যমন্ত্ৰী আপোনাৰ কাৰ্যকাল 5 বছৰ, আপোনাৰ পৰা একো খোজা নাই। আপুনি হিমন্ত বিশ্ব শৰ্মা, আপুনি নিজৰ টকা 1 টকা পইচা দিয়ে নাই অসমত। আপোনাৰ অসমৰ কাৰ্যকাল কাৰণে মুখ্যমন্ত্ৰী বনাইছে আৰু 5 বছৰ কাৰ্যকাল আপোনাক বনাইছে। আপুনি নিজে চিন্তা কৰক। আজি দল সংগঠনো চব দাদাগিৰি হৈ গৈছে, দাদাগিৰি। আজি অসমৰ ৰাইজে শদিয়াত গোটেই বানপানী প্ৰতিটো সমস্যা গম পাই আছে। আপুনি প্লেনত গণনা কৰি আছে, তাত গণনা কৰি আছে। এতিয়া মাটি পানী গছকি আপুনি নিজে অনুভৱ কৰিছে। পীযুষ হাজৰিকা ফুটবল খেলত দাৰ্চি বেলেগ দেশৰ বদনাম লৈ কঠীয়া পাৰি আছে। সি বডিগাৰ্ড লৈ গোটেই মানে সি কঠীয়া পাৰিছে, পীযুষ হাজৰিকা। আপুনি দিয়ক, টকা বিলাই দিয়ক তাক। অখিল গগৈ গোটেই উঠি পৰি দিনে ৰাতিয়ে লাগি আছে। আপুনি আৰামত কিবা এটা আপোনাক গালি পাৰিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেনো গালি পাৰিলে হেনো শুন হৈ জিলিকি থাক না। যিদিনাখন হাৰিবি সেইদিনাখন মুতিবি, সেইটো প্ৰত্যেক মানুহেই জানে। ময়ো খাই হাকোঁ মুতুং, সেইটো কথা নহয় নহয়। মানে যিবিলাক সমস্যা সমাধান আপুনি কাম কৰক না। নাগালেণ্ডৰ কয়লা খনি চিণ্ডিকেটটো বন্ধ কৰক না। সেইকাৰণে পানীটো বুৰিব পাইছে অসমৰ শিৱসাগৰ ঠাইত, যোৰহাট ঠাইত, গোলাঘাট। মানুহ মৰিছে, কিমান ক্ষতিগ্ৰস্ত। ই-মিআইটো কেলৈ কাটিব পালে? শিৱসাগৰ মানুহজনকে ই-মিআইটো কাটিব পালে। গাড়ীৰ নামত এটা মই মেছেজ পাইছোঁ, ফটো এখনত পাইছোঁ। তাত কি কাৰণে কাটিব পাৰিছে? আপুনি যে এইবিলাক ই-মিআই এবছৰ কাৰণে 6 মাহৰ কাৰণে ৰেহাই দিছোঁ বোলে, কেলৈ কাটিব পালে? আপোনাৰ যদি ইমান পাৱাৰ নাই, মুখ্যমন্ত্ৰী হ'বই নালাগে। পাৱাৰ থাকিব লাগিব ন। আপুনি বিজয় থালাপতিৰ দৰে কাম কৰক। পায়ে যদি আপুনি 7টাত জন্ম হ'ব লাগিব। আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, 7টা জন্ম হ'ব লাগিব আপুনি। বিজয় থালাপতিৰ নিচিনা কাম কৰক। আপুনি নতুনকৈ দিছে এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানুহক
এনেকুৱা এটা ঠগ প্ৰবঞ্চনা কৰিব নালাগে হা মেইন কথা এইটো হ'ল মেঘৰঞ্জনী একো ডাঙৰ কথা নহয় এইটো যিটো আমি পাইছোঁ এতিয়া আমি গাঁৱলীয়া সমাজত শদিয়াৰ পৰা গৈ আমি তাত কিবা এটা কৰি আছোঁ নিজৰ টকা কিবা এটা কৰিছোঁ আমি চাকৰি নকৰোঁ আপুনি কিবা এটা মুখ্যমন্ত্ৰী কিবা এটা হ'লেও গাড়ী উঠি বডিগাৰ্ড লৈ একদম আৰামত ঘূৰি ফুৰে আপুনি গছৰ পৰা নাঙল এটা কাটি আনি বনাই মোক দেখুৱাওক তাৰপিছত ক'ব আপুনি পাৰিব নেকি নহয় প্ৰতিটো কথা আপোনাৰ যিটো পঢ়া শুনা কৰিছে কিবা মন্ত্ৰী দিছে আপোনাৰ সেইটো ডাঙৰ মানুহ বুলি আমি ভাবি লৈছোঁ গছৰ পৰা কাটি আনি নাঙল এটা বনাই দেখক জুঙুলি এখন বনাওক তেতিয়া আপোনাক মানুহ বুলিব আমি কেনেকুৱা মানুহ সংগঠন একো কামেই নাইকিয়া হৈছে চব প্ৰতিটো দল সংগঠন দালালি হৈ গৈছে ঠিক আছে যোগ দিৱসৰ নামত যে আপোনাৰ অৰ্ধ উলংগ হৈ মেখেলা আপোনাৰ আঁঠুলৈকে যে দাঙি যোগাসন যে কৰিছিলে সেইটো সময়ত অসমীয়া নাৰীৰ মান স্বাভিমান সন্মান ক'ত গ'ল আজমল ডাঙৰীয়াৰ চৰণত সেৱা কৰাক লৈ বৰ্তমান অসমত বিতৰ্কৰ সৃষ্টি হৈছে এচাম গোবৰ ভক্ত এচাম অন্ধ ভক্ত এচাম চোৱা চেলেকা ভক্তই এই বিতৰ্কক প্ৰাধান্য দিছে তেখেতসকলে কৈছে কি আজমল ডাঙৰীয়াৰ চৰণত সেৱা কৰিলে অৰ্থাৎ অসমীয়াৰ মান স্বাভিমান অসমীয়া নাৰীৰ মান সন্মান স্বাভিমান অসমৰ মান স্বাভিমান সন্মান নষ্ট কৰি দিলে তেন্তে মই আপোনালোকক এষাৰ কথা কৈ দিছোঁ শুনি লওক কাণ পাতি নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ আগমুহূৰ্তত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমত প্ৰচাৰ সভা বা নিৰ্বাচন প্ৰচাৰ সভা চলাবলৈ আহে তেন্তে অসমীয়া নাৰীয়ে যে গবা মাৰি যে চুমা খাইছিল সেইটো সময়ত অসমীয়া নাৰীৰ মান স্বাভিমান সন্মান ক'ত গ'ল যোগ দিৱসৰ নামত যে আপোনাৰ অৰ্ধ উলংগ হৈ মেখেলা আপোনাৰ আঁঠুলৈকে যে দাঙি যোগাসন যে কৰিছিলে সেইটো সময়ত অসমীয়া নাৰীৰ মান স্বাভিমান সন্মান ক'ত গ'ল উত্তৰ দিব পাৰিবনে আপোনালোকে যোগ দিৱসৰ নামত অৰ্ধ উলংগ হৈ মেখেলা আপোনাৰ আঁঠুলৈকে দাঙি এখেতসকলে যোগাসন কৰিছিল সেয়া প্ৰকৃততে যোগাসন আছিল নে সেইটো সময়ত আমাৰ অসমীয়া নাৰীৰ মান স্বাভিমান সন্মান ক'ত গৈছিল আপোনালোকে উত্তৰ দিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া গবা মাৰি চুমা খাইছিল সেইটো সময়ত অসমীয়া নাৰীৰ মান স্বাভিমান ক'ত গৈছিল আপোনালোকে ক'ব পাৰিব অখিল গগৈ যে আপোনালোকে চুমা বাবা বুলি নামাকৰণ কৰিছিল সেইটো সময়ত অসমীয়াৰ মান স্বাভিমান অসমৰ মান স্বাভিমান ক'ত গৈছিল আপোনালোকে ক'ব পাৰিব সেইকাৰণে আপোনালোকক কওক গোবৰ ভক্ত ইয়াত থকা আপোনালোকৰ গোবৰবোৰ সকলো খানি খানি উলিয়াই বৰ্তমান অসমত আপোনালোকে পলস ভৰাই লওক পলসটো যাতে কামত দিবই বা গোবৰতকৈ কাম নাই আৰু আপোনালোকৰ থৈত ভাগ এইখন চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে যে কৈছে যে আজমল চাহাবে হেনো অসমীয়া মহিলাসকলক ভৰি চুবলৈ বাধ্য কৰাইছে এতিয়া কথা হৈছে এইখন চৰকাৰৰ মন্ত্ৰী বিধায়ককে আদি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি ইমান দিনে কিয় ৰখি আছিলে কিয় চৰকাৰখনে আজমল চাহাব ডাঙৰীয়া যোৱাৰ আগতে ইউটিউবাৰসকল যোৱাৰ আগতে কিয় উবৰি খাই নপৰিলে কিয় ৰাইজৰ ওচৰত নগলে ইমান দিন কিয় লাগিলে এতিয়া কথা হৈছে চৰকাৰৰ কাৰণে ৰখি থকা হলে প্ৰথম কথা বানাক্ৰান্ত ৰাইজৰ কংকাল ওলালহেঁতেন কাৰণ চৰকাৰখনে 10-15 দিনৰ পিছতে সাৰ পাইছে আৰু তেওঁলোকৰ যি পেকেটিং মানে যিবিলাক তেওঁলোকে সাহায্য দিছে সেই সাহায্যবিলাকত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফটো পদুমৰ ফটো এইবিলাক প্ৰিণ্ট আউট কৰোঁতে দেখোন 10-15 দিন গুচি গ'ল ৰাইজ কি ৰখি থাকিব লাগিছিলে নেকি নাখাই নবৈ মানে ৰাইজৰ কংকালটো আপোনালোকে চাব বিচাৰিছিলে আজি আজমল ডাঙৰীয়াক যদি মহিলাসকলে ইচ্ছাৰে সন্মান কৰিছে বয়োজ্যেষ্ঠ হিচাপে যদি সেৱা কৰিছে তাত আপোনালোকৰ কিয় গা জ্বলিছে মহিলা কেইগৰাকীয়েতো সংবাদ মাধ্যমত কৈছে যে আমি ইচ্ছাৰে তেওঁক সন্মান জনাইছো আৰু কি কৈছে যে আজমল ডাঙৰীয়া মানে বাংলাদেশী হয় ঠিক আছে আজমল চাহাব বাৰু বাংলাদেশী মানে এইখন চৰকাৰ ব্যৰ্থ হয় এইখন চৰকাৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ মুখ্যমন্ত্ৰী হয় যাৰ বাবে এজন বাংলাদেশী আপোনালোকৰ ভাষাতে কৈছো বাৰু যাৰ বাবে এজন বাংলাদেশী আজমল ডাঙৰীয়াই বিধানসভাৰ ভিতৰত শপত লৈ বিধায়ক হিচাপে এজন বাংলাদেশীয়ে সাংসদ হৈ থাকিলে অত বছৰে তেন্তে এইখন চৰকাৰে কি কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৈছিলে যে তেওঁ হেনো ৰাতিৰ আন্ধাৰতে বাংলাদেশী খেদে আৰু ফটোবিলাক নিজৰ ফেচবুক একাউণ্টত ব্লাৰ কৰি দিয়ে ৰাতি আন্ধাৰত সেইকাৰণে বাংলাদেশী খেদিব নালাগে ৰাইজে দেখাকে খেদিব লাগে তেতিয়া আজমল ডাঙৰীয়াও আজি ইয়াত নাথাকিলেহেঁতেন বাংলাদেশত থাকিলেহেঁতেন যদি আজমল ডাঙৰীয়া বাংলাদেশীয়ে হয় তেনেহলে প্ৰথম কথা এইটো উত্তৰ দিয়ক যে বিধানসভাৰ ভিতৰত কেনেদৰে বিধায়ক হিচাপে শপত গ্ৰহণ কৰিবলৈ পালে এতিয়া আপোনালোকৰ এইখন চৰকাৰ মন্ত্ৰী বিধায়কৰ লাজ লাগিছে অসমীয়া মহিলা ইচ্ছাৰে তেওঁ সন্মান কৰাৰ কাৰণে ভৰি চোৱাৰ কাৰণে আপোনালোকৰ লাজ লাগিছে তেনেহলে সেই লাজ ক'ত গ'ল যিটো সময়ত আঁচনিৰ নামত যে মহিলাসকলক সাৱটি ধৰাগে চুমা খাইগে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখোন নিজে এটা ভিডিঅ'ত কৈছিলে যে মোৰ হাতৰ আঁচুৰ খাই গৈছেগে এইবিলাকত লাজ নালাগে যিটো সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আমাৰ অসমীয়া মহিলাসকল যোগাৰ নামত যে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল হৈছিলে সেইবিলাকত লাজ নালাগিলে আপোনালোকৰ প্ৰপাৰ ড্ৰেছ এযোৰ দিব নোৱাৰিলে যোগাৰ কাৰণে তেতিয়া আপোনালোকৰ লাজ নালাগিলে সিদিনা দেখোন বানাক্ৰান্ত ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰিত চুই সেৱা কৰা আমি দেখিছো সেইবিলাক কি লাজ নালাগিলে
আপোনালোকে বাংলাদেশী খেদাৰ কথা কয় এতিয়া মানে আপোনালোকৰ কৰ্মকাণ্ডবিলাক দেখি এনেকুৱা লাগিছে বাংলাদেশী খেদা মানে আপোনালোকৰ এনেকুৱা ধৰণৰ ফেন জ্বলাই ঘৰ সাৰা আৰু অসম চৰকাৰে বাংলাদেশী খেদা একেই কথা আজমল চাহাবক বাংলাদেশী কৰাৰ আগতে নিজেই নিজকে সোধক এগৰাকী বাংলাদেশী কেনেদৰে বিধায়ক হ'বলৈ পালে কেনেদৰে সাংসদ হৈ থাকিবলৈ পালে লাজ লগা নাই আপোনালোকৰ মহিলাসকলক যে আঁচনিৰ নামত যে ইমান যে মানে চুমা খোৱাৰ পৰা সাৱতি ধৰাৰ পৰা ভিডিঅ' কৰে লাজ নালাগে আপোনালোকৰ তেতিয়া লাজবিলাক ক'ত যায় আজি ইউটিউবাৰসকলকো আপোনালোকে বাদ দিয়া নাই আজি ইউটিউবাৰসকল যদি ওলাই নাহিলেহেঁতেন আজমল ডাঙৰীয়া ওলাই নাহিলে বিভিন্ন যোনে যেনেকে পাৰে সাধাৰণ ৰাইজ যদি ওলাই নাহিলেহেঁতেন বানাকান্তৰ ৰাইজৰ কংকালটোহে বাচি থাকিলেহেঁতেন কাৰণ আপোনালোকৰতো ফটো প্ৰিণ্ট আউট কৰোঁতে পলিথিনত প্ৰিণ্ট আউট কৰোঁতে বহুত টাইম লাগিছে মেইন ইছ্যুৰ পৰা কিয় ডাইভাৰ্ট কৰিছে সকলো বাদ দিয়ক প্ৰথম কথা হ'ল যে আজি আজমল ডাঙৰীয়াৰ ওচৰতনো কিয় হাত পাতিবলগীয়া হ'ল সেইটো কথা কওক ইউটিউবাৰসকলনো কিয় আহিবলগীয়া হ'ল সেইটো কথা কওক বানপানীৰ কাৰণটো কওক ইছ্যু ডাইভাৰ্ট নকৰিব কয়লাৰ চিণ্ডিকেটৰ আঁৰত কোন বালি চিণ্ডিকেটৰ আঁৰত কোন শিল খননৰ এইবিলাক যে কৰি আছে এইবিলাকৰ আঁৰত কোন এইবিলাক কথা কওক বানপানী হোৱাৰ কাৰণটো কওক চালে বেৰে কথা নক'ব লগতে কাজিৰঙাৰ যে যি ইক' চেঞ্চিটিভ জোন আছে 1 কিলোমিটাৰলৈ যে কৰিলে হ্ৰাস কৰিলে ইয়াৰ কাৰণ কওক কিহৰ কাৰণে ৰোড মেপ আছে চাইণ্টিফিক ৰিজন আছে ৰাইজক দেখুৱালে এইবিলাক কথা কওক চালে বেৰে কথা নক'ব ৰাইজ ইমান মূৰ্খ নহয়তো তেতিয়া আপোনালোকৰ লাজ ক'ত গৈছিলে আঁচনিৰ নামত যে মহিলাসকলক যে ইমান যে মানে অলগুটি তলগুটি কৰিছিলে তেতিয়া আপোনালোকৰ লাজ ক'ত গৈছিলে বাংলাদেশী বুলি কয় আজমল চাহাব তেন্তে আপোনালোকে কি কৰি আছিলে বিধানসভাৰ ভিতৰত ব্যৰ্থ আপোনালোক এইখন চৰকাৰ ব্যৰ্থ মুখ্যমন্ত্ৰী ব্যৰ্থ মন্ত্ৰী বিধায়ক অসম চৰকাৰে বাংলাদেশী খেদা আৰু ফেন জ্বলাই ঘৰ সৰা একেই কথা মই নিৰপেক্ষ হিচাপে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দেই আপোনালোকে কোনো বেয়া নাপাব কাৰণ কিছুমানে কৈ আছে বোলে আজমলে ভৰিত ধৰিব লাগিব কেইগৰাকীমান মহিলাই কোৱা শুনিলোঁ বোলে আমি ইমান দুৰ্বল নহয় কাৰোবাৰ ভৰিত ধৰি পইচা ল'বলৈ তেনেকৈ কিছুমান নিউজ শুনি আছোঁ গোটেই অসমৰ মানুহেতো আজমলৰ ভৰিত ধৰা নাই বা আজমলে জোৰ কৰি ভৰিত ধৰিবলৈ কোৱা নাই যিগৰাকী মহিলাই আজমলৰ ভৰিত ধৰা আমি দেখিলোঁ খুব আৱেগিক হৈ যে বিপদত আজমলে যে টকা 500 এটা দি সহায় কৰিছে আৱেগিক হৈ তেখেতে নিজে ভৰিত ধৰিছে তেওঁলোকে আৰু আজমলে জোৰ কৰি কোৱা নাই যে মোৰ ভৰিত ধৰিলেহে পইচা দিম সেইকাৰণে মই ভাবোঁ এই ভৰিত ধোৱা কাহিনীটোত আজমলৰ গাত দুখ নাই কাৰণ যিকেইগৰাকী মহিলাই আজমলৰ ভৰিত ধৰিছে তেওঁলোক আচলতে মানে সাধাৰণ মহিলা তেওঁলোকে বুজিয়ে পোৱা নাই যে এইটো কৰিলে কি হ'ব এইটো কৰিলে যে বিতৰ্ক হ'ব তেওঁলোকে নাজানে কাৰণে তেওঁলোকে ভৰিত ধৰিলে সেইকাৰণে মই ভাবোঁ আজমলে ইয়াৰ কাৰণে কোনো ক্ষমা খুজিবলৈ প্ৰয়োজন নাই আৰু যিটো সময়ত আজমলে ঘোষণা কৰিছিল যে মই 2 কোটি টকা বান সাহায্যলৈ মই প্ৰদান কৰিম যদি আজমলক বেয়া পায় যদি আজমলৰ সাহায্য ল'বলৈ মন নাছিল তেতিয়াই ঘোষণা কৰি দিব লাগিছিল যে আজমল ইয়ালৈ আহিব নালাগে আমি আজমলৰ সাহায্য আমি নলওঁ সুবিধাবোৰ লোৱাৰ পিছত সকলোৱে মানে মেডিকেল ট্ৰিটমেণ্টটো ল'লে কিছুমানে লোৱাৰ পিছত এতিয়া সহায় কৰা মানুহজনক যদি এনেকৈ কয় নিৰপেক্ষ হিচাপে আমি ক'বলৈ গৈছোঁ যে এইটো কোনো ভাল কাম হোৱা নাই কাৰণ তেখেতে বিপদত সহায় কৰিবলৈ গৈছিলে চবেই মানে সহায়টো ল'লে লোৱাৰ পিছত এতিয়া যদি কয় যে আমি ইমান দুৰ্বল নহয় 500 টকাৰ লগত আমি ভৰিত নধৰোঁ বা কিবাখিনি গাই থাকিলে আচলতে ভাল নালাগে কেলৈ ভাল নালাগে তেতিয়াই ক'ব লাগিছিলে যে আজমলে ইয়ালৈ সাহায্য লৈ আহিব নালাগে আমি ইমান দুৰ্বল নহয় আমি নিজে পাৰিম আৰু আজমলেও যে 500 টকা মই দিছোঁ মোক ভৰিত ধৰ বুলি জোৰ কৰি ভৰিত ধৰা নাছিল তেওঁলোকে নিজে আৱেগত বা মৰমত ভৰিত ধৰিছে আৰু যিকেইগৰাকী মানুহে ভৰিত ধৰিছে তেখেতলোক সাধাৰণ মহিলা তেখেতলোকে যে এইটো কৰিব নাপায় যে এইটো কৰিলে কিবা বিতৰ্ক হ'ব তেখেতলোকে নাজানে কাৰণে এইটো কৰিলে সেইকাৰণে এই বস্তুটো ইমানতে আদায় কৰিব লাগে যদি আজমলে কিবা স্বাৰ্থৰ কাৰণে যদি বানপীড়িতসকলক যদি সহায় সহযোগ আগবঢ়াইছে তেতিয়াহ'লে এইটো চৰকাৰ আছে চৰকাৰ প্ৰশাসনে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এতিয়া সদ্যহতে আজমলে ক্ষমা খুজিব লাগে বুলি সেইটো আমি নাভাবোঁ ধন্যবাদ নমস্কাৰ এইকেইদিন আমি দেখিছোঁ সামাজিক মাধ্যমত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিতৰ্কিত ভিডিঅ'য়ে তোলপাৰ লগাই আছে আমি যদি ভিডিঅ'টো চাওঁ তেনেহ'লে দেখিম একাংশ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ শুৱে বয়ে থকা ব্যক্তিয়ে একাংশ মহিলাক আঁঠু কাঢ়ি শাৰী পাতি সাহায্য আৰু সেৱা কৰিবলৈ ব্যৱস্থাপনা কৰিছিল সেই ব্যৱস্থাপনাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই ভৰি দিলে যাৰ বাবে বিতৰ্কিত ভিডিঅ'টোৰ সৃষ্টি হ'ল পৰৱৰ্তী সময়ত আজমল ডাঙৰীয়াই তেনেধৰণৰ ঘটনা সংঘটিত নকৰিবৰ কাৰণে মহিলাসকলক আহ্বান জনাইছিল বুলি কৈছিল আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই এই ঘটনাৰ ক্ষেত্ৰত তেওঁ যে বাধা দিছে সেই কথাও ব্যক্ত কৰিছে
তাৰপিছত আমি বিতৰ্কিত ভিডিঅ'টোক লৈ আলোচনা কৰাৰ কোনো স্থল নাথাকে বুলি ভাবোঁ। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, 19 জুলাইৰ যি বানৰ সংহাৰী ৰূপ ল'লে, উজনি অসমৰ বহু পৰিয়ালক যি ভয়ংকৰ পৰিৱেশৰ সূচনা কৰাই দিলে, সেই পৰিৱেশ সৃষ্টি কৰাৰ পিছত কিন্তু দেশ বিদেশ আৰু ৰাজ্যৰ বিভিন্ন ব্যক্তিসকলৰ অন্যতম এগৰাকী ব্যক্তি হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া, যিয়ে সহায় আৰু সাহায্য বানাক্ৰান্তসকলৰ ওচৰত নিজে উপস্থিত থাকি প্ৰদান কৰিছে। আমি দেখিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিতৰ্কিত ভিডিঅ'টোৰ পিছত একাংশ ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মন্তব্য আগবঢ়াইছে আৰু তেওঁলোকে পুনৰ অসমীয়া জাতিটোক হিন্দু আৰু মুছলমানৰ মাজত বিভাজন কৰি ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে। আমি প্ৰতিজন অসমীয়াই অবৈধ বাংলাদেশীৰ বিৰোধিতা কৰোঁ আৰু প্ৰতিজন অসমীয়াই ভাৰতীয় মুছলমানক সমৰ্থন জনাওঁ। গতিকে আমাৰ ৰাজনৈতিক নেতাসকলে অন্ততঃ মূল ইছ্যুবিলাক উত্থাপন কৰক, তাৰ পৰিৱৰ্তে এই হিন্দু মুছলমানৰ যি ৰাজনৈতিক খেল, সেই খেল খেলা বন্ধ কৰক। আমি যদি চাওঁ তেনেহ'লে দেখিম অসমৰ বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ আহি ফিজিক্স চলাই এগৰাকী খেলুৱৈক নিজে বিমান ভাড়াৰ ব্যৱস্থা কৰি তেওঁক খেল প্ৰদৰ্শন কৰাৰ সুবিধা কৰি দিলে আৰু সেই খেলত তেওঁ জয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমৰ এটা বৃহৎ বিভাগ, ক্ৰীড়া বিভাগে এই গোটেই ঘটনাটোৰ ক্ষেত্ৰত হয়তো গমেই নাপায়। এগৰাকী ৰাজনৈতিক নেতাই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিতৰ্কিত ভিডিঅ'টো দেখি চকুলো টুকিছে। তেওঁ এইখিনি সময়ত চকুলো টুকিব লাগিছিল যিখিনি সময়ত বানাক্ৰান্ত লোকসকলে নিজৰ ঘৰ বাৰী হেৰুৱাই, সকলো হেৰুৱাই তেওঁলোক অসহায় হৈ পৰিছিল। তেওঁ চকুলো সেইখিনি সময়ত টুকিব লাগিছিল যিখিনি সময়ত তেওঁ প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে ব্যক্তিগত সাহায্য প্ৰদান কৰাৰ ক্ষমতা থকা স্বত্বেও তেওঁ আগবাঢ়ি আহিবলৈ সক্ষম নহ'ল। তেওঁ চকুলো এইখিনি সময়ত টুকিব লাগিছিল যে প্ৰকৃতিক ধ্বংস কৰাৰ বিনিময়ত এই সাধাৰণ লোকসকলে যি বলি হ'ব লগা হ'ল, তাক লৈ তেওঁ চকুলো টুকিব লাগিছিল। মই ভাবিছোঁ তেওঁ অসমীয়া জাতিটোক লৈ যিহেতু চিন্তিত, তেওঁৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ লগত উজনি অসমৰ বানপানীৰ বিষয়টোক লৈ আলোচনা হ'ব আৰু ভাৰত চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ পৰা এটা সমাধান তেওঁ আনিবলৈ সক্ষম হ'ব। আমাৰ প্ৰতিজন অসমীয়া ব্যক্তি ৰাজনৈতিকভাৱে সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে। অন্যথা আমাৰ যিবিলাক মূল ইছ্যু, সেই ইছ্যুবিলাক কোনোবা একাংশ ৰাজনৈতিক নেতাই ডাইভাৰ্ট কৰাৰ যি চেষ্টা চলাই আহিছে, তাত আমি জানিতেই হওক অজানিতেই হওক সহযোগ কৰিবলৈ গৈ আছোঁ। আমাৰ এইখিনি সময়ত মূল প্ৰশ্নটো হ'ব লাগে যে উজনি অসমৰ আকস্মিক বানপানী ভয়ংকৰ ৰূপ কিয় ল'বলৈ পালে। আমাৰ এইখিনি সময়ত প্ৰশ্ন হ'ব লাগে উজনি অসমৰ বানপানীক লৈ কেন্দ্ৰীয় চৰকাৰ কিমান চিন্তিত। আমাৰ এইখিনি সময়ত প্ৰশ্ন হ'ব লাগে উজনি অসমৰ বানপানীক লৈ ভাৰত চৰকাৰে অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ লগত কি পৰ্যায়ত আলোচনা কৰিব বিচাৰিছে। এই কথাবিলাক বৰ্তমান সময়ত সমাধান নোহোৱালৈকে আমি প্ৰতিজন অসমীয়াই অন্য কথাবিলাকৰ যাতে ডাইভাৰ্ট নহওঁ তাৰ প্ৰতি আমি নিজেই নিজক নজৰ ৰাখিব লাগিব। ধন্যবাদ। মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে আজমল আৰু আনফৰে ইমান সাহস কৰিব নোৱাৰে। আজমলে যিধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে, এই যিটো এগ্ৰেশ্যন দেখুৱাইছে আজমলে, ইয়াৰ কাৰণ কিন্তু ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৰুৰ আগত টোকাৰি বাই লাভ নাই। নগ্ন সমাজত, নাঙঠ সমাজত ধুবাৰ প্ৰয়োজন নাই। মই জানো মোৰ কথাৰ মূল্য নাই, মোৰ কথাৰ গুৰুত্ব নাই। প্ৰসংগ হিন্দু মুছলমানৰ নহয়, প্ৰসংগ অসমৰ সুৰক্ষাৰ, অসমীয়াত্বৰ, অসমীয়া স্বাভিমানৰ, অসমীয়াৰ আত্মৰক্ষাৰ। হয়তো আপোনালোকে জানে, সকলো জানে, জানি বুজিও কিয় গান্ধাৰীৰ দৰে ৰূপ ধাৰণ কৰিছে মই বুজা নাই, মই অনুভৱ কৰিব পৰা নাই। আজি দেখিছে বদৰুদ্দিন আজমলে বানত সাহায্য কৰাৰ সুবিধা লৈ কথাবিলাক কৈছোঁ, আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে। স্পষ্টকৈ কৈছোঁ, আপোনালোকে মোক বেয়া পাওক, মোক ভাল পাওক, মোৰ নামত কুকুৰ পোহে, যি কৰে কৰিব পাৰে, কিন্তু সঁচাটো মই ক'ম। নহ'লে মোৰ দেউতাই মোক যি ভাবি নামটো দিলে সত্য ৰঞ্জন, সত্যক প্ৰকাশিত কৰা বা সত্য বিষয়টো পোহৰলৈ লৈ অহা, সেইটো
মই মোৰ নিজৰ প্ৰতি মানে কি কয় জাষ্টিফাই কৰা নহ'ব মোৰ নামটোৰ প্ৰতি মোক দেউতাক তিৰস্কাৰ কৰা হ'ব যদি মই কিবা সুবিধাৰ কাৰণে মই যদি সঁচা কথাটোৰ পৰা আঁতৰি থাকোঁ কিবা সুবিধাৰ কাৰণে যদি সঁচাটো মই নকওঁ গতিকে মোৰ দেউতাৰ মান ৰাখিবলৈ মোৰ এই যিটো লিগেচি মোৰ বংশৰ মান ৰাখিবলৈ মই সঁচা কথাটো ক'ব লাগিব 1905 চনত মুছলিম লীগ গঠন হোৱাৰ পৰা তাৰ আগলৈ মই নাযাওঁ মুছলিম লীগ গঠন হোৱাৰ পৰা কি ধৰণে পাকিস্তানৰ লগত অসমক দি দিয়াৰ মইনুল হক চৌধুৰীয়ে যেতিয়াই কৈছিলে যে অসমখনক দি দিয়াৰ যিটো প্ৰক্ৰিয়া নাই ৰূপৰ কাঁহি দি দিয়াৰ যিটো কথা তাৰ পৰা সমস্ত চলি আছে এতিয়া বদৰুদ্দিন আজমলে আহি কি ধৰণে প্ৰক্ৰিয়া কৰিছে কাৰ লগত শৃংখল চলিহাৰ লগত চিটু বৰুৱাৰ লগত কিয় তেওঁলোকে বেছি মিয়া খেদা আন্দোলন কৰিছে যেতিয়াই তাৰ বিৰোধিতা কৰিলে আকাশ শইকীয়াই আজি আকাশ শইকীয়াৰ লগতে আনফৰ বহিলে ব্যক্তিগত জীৱনত আনফৰ আৰু আজমলৰ সাংঘাতিক ধৰণৰ যুদ্ধ আছে দুইজনৰ মাজত কম্পিটিশ্যন আছে ব্যক্তিগত জীৱনত কিন্তু যেতিয়া সেই যিটো বাংলাদেশৰ লগত একাকাৰ কৰাৰ যিটো চিন্তা সেই চিন্তা আগবঢ়াবলৈ গৈ তেওঁবিলাক এক হৈ গ'ল তেওঁলোক বিভিন্ন দেশৰ পৰা বহিৰাষ্ট্ৰৰ পৰা পইচা আহক যি নাহক সেইবোৰ আমি ক'বলৈ নাযাওঁ সেইবোৰ কোৱাৰ কাৰণে বদৰুদ্দিন আজমলে মোৰ ওপৰত বিভিন্ন সময়ত কেছ কৰিও থৈ দিছে কৰি থৈ দিয়ক মোৰ ক'ব লগা নাই তাৰ কাৰণে যদি মই ভুল প্ৰমাণিত হৈ মই জেললৈও যাব লগা হয় মই যাবলৈ প্ৰস্তুত কৈছোঁ নহয় এইবোৰৰ কাৰণে মই মোৰ নিজৰ সত্তাটো মই বিক্ৰী কৰি দিব নোৱাৰোঁ মোৰ গেৰুৱা সাজযোৰ মোৰ ধৰ্মৰ প্ৰতীক নহয় মোৰ গেৰুৱা সাজযোৰ সমৰ্পণ আৰু সত্যতাৰ প্ৰতীক মই যে এটা সিদ্ধান্তৰ লগত আছোঁ সেই সিদ্ধান্তইহে মোক আগুৱাই দিছে মোক সিদ্ধান্তইহে মোক শক্তি দিছে সেই সিদ্ধান্তইহে মোক সাজযোৰ পিন্ধাই দিছে আজি মই আপোনালোকৰ মাজত থাকিব খোজা নাই মই সমাজ জীৱনত থাকিবই খোজা নাই মই কোনো ধৰণৰ সাংগঠনিক কথা বতৰা আপোনালোকৰ লগত থাকিব খোজা নাই মই কোনো ৰাজনৈতিকভাৱে আপোনালোকৰ লগত থাকিব খোজা নাই মই সমাজ সেৱক হিচাপেও আপোনালোকৰ মাজত থাকিব খোজা নাই কাৰণ আপোনালোকে আমাৰ দৰে মানুহক বিচৰা নাই আপোনালোকে কাক বিচাৰিছে সেইসকল মানুহক যিসকল মানুহে ৰাতিপুৱা এটা ক'ব গধূলি এটা ক'ব যিসকল মানুহে অসমীয়াৰ আৱেগক লৈ খেলা কৰিব মই স্পষ্ট কৈছোঁ চিটু শৃংখলহঁতে নাই আজি সিহঁতে ভৰিত পৰিছে আৰু তেওঁলোকে যি ধৰণে সাংঘাতিক ধৰণে উজনি অসমখন শেষ কৰি পেলাইছে মই নকওঁ যে আপোনালোকে মুছলমানক বেয়া পাব মুছলমানক বেয়া পোৱাৰ কথা আমি কোৱাই নাই কিন্তু যিটো ষড়যন্ত্ৰ যিটো প্ৰক্ৰিয়া চলি থাকিল তেতিয়াৰ পৰা আজি বদৰুদ্দিন আজমল কি লৈ আহিছে নিজৰ স্বৰূপত আহিছে তেওঁ মৌলানা বদৰুদ্দিন আজমল হৈ পেলাই আহিছে তেওঁ AIDF-ৰ চিফ হৈ পেলাই আহিছে কাইলৈ কওকচোন AIDF বন্ধ কৰি দিওঁ বুলি তেওঁ AIDF কিয় কৰিলে AIDF-ৰ স্বৰূপ কি AIDF-ৰ চৰিত্ৰ কি তেওঁ যিবিলাক ছুপাৰ 30 ছুপাৰ 40 যিয়ে নকওক তাৰ মেক্সিমাম কোন মানুহ 10% আপোনাৰ মোৰ নিচিনা বৰা শইকীয়া হাজৰিকা উপাধিৰ কোনোবা থাকিব পাৰে কিন্তু 90% কোন কিয় যিদিনাই অসমৰ শিক্ষা ব্যৱস্থাত অসমৰ চিকিৎসকসকল তেওঁলোকৰ হৈ পৰিব খবৰ পাইছোঁ গোৱালপাৰা নিচিনা জিলাখনত গোৱালপাৰা চিকিৎসালয়ত গাইনকলজিত বেছিভাগ তেওঁলোকৰ চাওক এই ষড়যন্ত্ৰ আপোনালোকে গ্ৰহণ নকৰিব পাৰে নুবুজিব পাৰে বাট এইটো হৈ আছে অসমৰ ইতিহাসখন আপোনালোকে পঢ়ক নপঢ়ে জানো কাৰণ পঢ়া মানুহে বেছি চিঞৰ বাখৰ নকৰে সামাজিক মাধ্যমত আমি বিষয়বিলাক কওঁ এই বিষয়বিলাক আপোনালোকে চাওক বুলি নকওঁ কাৰণ জানো আপোনালোকে এইবোৰ নাচায় চালেও কুকুৰ মেকুৰী পাৰা দি গালি পাৰিব আৰু আপোনালোকে যেতিয়া গালি পাৰে তেতিয়া মোৰ ভাল লাগে পুতৌ জন্মে আপোনালোকৰ ওপৰত কাৰণ আলী হুছেইন আহমেদ লিখা কোনোবা এজনে গালি পাৰিবই কাৰণ দে আৰ অলছ' পাৰ্ট অফ ডেট কনস্পিৰেচি তেওঁলোকে বিচাৰে ইয়াত এজনো শইকীয়া হাজৰিকা উপাধি কোনো নাথাকক কেৱল আলী হুছেইন আকবৰ জাতীয় মানুহবিলাকেই থাকক দিছ ইজ দিয়াৰ কনস্পিৰেচি আৰু আজি 100 বছৰ আগৰ পৰা এইটো চলি আছে কিন্তু আমি সেইটো হ'বলৈ দিছোঁ বাৰে বাৰে তেতিয়াও দিছিলোঁ আজিও দিছোঁ যি ৰূপতেই দিছোঁ আমি দি আছোঁ এই দি থকাটোৰ কাৰণে এটা সময় নোহোৱা হৈ যাব কেনেকৈ হ'ব আমিতো ভূপেন হাজৰিকাকেই বুজা নাই সেই ভূপেন হাজৰিকাক জীয়াই থকা সময়ত কুকুৰ মেকুৰীক পৰা দি গালি পাৰিছোঁ তিৰস্কাৰ কৰিছোঁ আজি ভূপেন হাজৰিকাক মূৰত লৈ আছোঁ শংকৰদেৱৰ কথা নক'লোঁ এইবাৰ যিজন মানুহে অসমৰ আৰু অসমীয়াৰ কথা কৈছে সেইজন মানুহকে বাৰে বাৰে অসমীয়াই তিৰস্কাৰ কৰিছে অসমীয়াক খেদি পঠাইছে গতিকে কেতিয়া বুজিব মই নাজানো জাতীয় জীৱনৰ কথা কৈ জাতীয় সত্তাৰ কথা কৈ যিসকলে অসমীয়া সত্তাটো অসমীয়া আইৰ বুকু ৰক্ষা কৰিম বুলি অসমীয়াৰ স্বৰূপ কি লঙি টুপি অসমীয়াৰ স্বৰূপ নহয় অসমৰ ভূমিত যিসকল খিলঞ্জীয়া মুছলমান তেওঁলোকৰ চিনাকি লঙি টুপি নাছিল কেতিয়াও তেওঁলোকৰ চিনাকি বুৰ্খা নাছিল কেতিয়াও মোক আপোনালোকে হিন্দু মুছলমান কৰিছোঁ বুলি একো কিবাই কওক যিয়ে কওক হিন্দু মুছলমান বিষয় নহয় ধৰ্মৰ জাতি যেতিয়া আমি ৰক্ষা কৰিব হয় ধৰ্ম মানে উপাসনাটো নহয় এইবোৰ মই নুবুজাওঁ এইবোৰ বুজাই লাভ নাই কাৰণ গৰুৰ আগত টোকাৰি বাই লাভ নাই
নগ্ন সমাজত নাঙঠ সমাজত ধুবাৰ প্ৰয়োজন নাই গতিকে মই গৰুৰ আগত টুকাৰি বাই থাকোঁ মই বুজি পাওঁ নাই কি বুজিব গৰুটোৱে টুকাৰিৰ শব্দ আৰু কি প্ৰয়োজন আছে ধুবাজনৰ কাপোৰে যেতিয়া পিন্ধিবলৈ এৰি দিছে সকলোৱে নাঙঠ হৈ গৈছে কি প্ৰয়োজন আছে ধুবাৰ মই জানো মোৰ কথাৰ মূল্য নাই মোৰ কথাৰ গুৰুত্ব নাই তাৰ পিছতো এইকাৰণে কৈ থাকোঁ মই নিজৰ ওচৰত যাতে আহি থকা সময়ত ক'ব পাৰোঁ এটলিষ্ট মই কথাখিনি ক'বলৈ চেষ্টা কৰিছিলোঁ অসমীয়াক বুজাবলৈ চেষ্টা কৰিছিলোঁ আমি সকলোৰে লগত থাকিম কিন্তু নিজৰ সত্তা নিজৰ স্বাভিমান নিজৰ চিনাকি বৰ্তাই ৰাখিম কোনোবা কাৰোবাৰ ভাই হৈ গ'ল আমাৰ আপত্তি নাই আজি আকাশ শইকীয়াক আনফৰে পুতেক বনাই ল'লে তাতো আমাৰ ক'ব লগা নাই কিন্তু তাৰ বিনিময়ত যিটো আমি হেৰুৱাব লাগিব তাৰ বিনিময়ত যি সত্তাটো আমি নষ্ট হৈ যাব অনুভৱ কৰা নাই হয়তো বুজক এবাৰ কাৰণ তেওঁলোকৰ 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি দিব নোৱাৰে বুজি পাইছেতো ক'লোতো 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি পেলাব নোৱাৰে আৰু যদি আপোনালোকে ভাবিছে তেওঁলোকে একমাত্ৰ ত্ৰাণকৰ্তা আপোনালোকৰ তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক আহ্বান কৰিম উদ্যোগ কৰক আপোনালোকে আজমল আৰু আনফৰক এৰি দিয়ক শিৱসাগৰখন তেওঁলোকেই কৰক সকলো কিয়নো দিব নাই মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে মই কৈছোঁ মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে আজমল আৰু আনফৰে ইমান সাহস কৰিব নোৱাৰে ক'ৰবাত নহয় ক'ৰবাত এতিয়া ক'লে মুখ্যমন্ত্ৰীয়ে মোক বেয়া পাব আপুনি মোক ভাল পায়নো কি কৰিছে ভালনো পাইছে কেতিয়া ভাল পায়নো কৰিব কি নাই অসমৰ কথা ক'লে অসমীয়াৰ কথা ক'লে শুদ্ধ কথা ক'লে যদি মোক বেয়া পায় পাওক মই এনেকেই থাকিম ক'লো নহয় মই ক'তো নাথাকোঁ মই অকলেই থাকিম জংঘলৰ মাজত মই তাতেই সুখী সন্তুষ্ট হৈ আছোঁ ইয়াৰ পিছতো যদি আৰু অকলশৰীয়া হৈ যাব লগা হয় তেতিয়াও হ'ম কিন্তু তাৰ পিছতো সঁচাটো কৈ আছোঁ আৰু কৈ থাকিম যে আজি আজমলে যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে এই যিটো এগ্ৰেশ্যন দেখুৱাইছে আজমলে ইয়াৰ কাৰণ কিন্তু ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাবিব কথাবিলাক নমস্কাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভৰিত ধৰি একাংশ অসমীয়া মহিলাই টকা লোৱাটোক লৈ আজি যিটো বিতৰ্কৰ সৃষ্টি হৈ আছে কোনোবা নেতা মন্ত্ৰীৰ চকুৰ পানী ওলাইছে দুখ লাগিছে আজি সেই নেতা মন্ত্ৰীক মই সুধিব খোজো সেইজন নেতাক সুধিব খোজো যি ফালি আছে চকুৰ পানী ওলাই গৈছে 24 ঘণ্টাৰ ভিতৰত লুঙি টুপি পিন্ধা দাড়ি পিন্ধা মানুহৰ মানে বিচাৰ হ'ব লাগে ইটো সিটো অসমীয়াই অসমীয়াক মানে তলত পেলাইছে টুপি দাড়ি থকা মানুহে তেতিয়া মই ক'ব খুজিছোঁ আপুনি এই সময়ত যেতিয়া টুপি দাড়ি থকা মানুহক অসমীয়া মহিলাই ভৰিত ধৰি 500 টকা লৈ গ'ল আপোনাৰ চকু পানী ওলাই গৈছে আপোনাৰ মানে কাপোৰ কানি ভিজি গৈছে চকুৰ পানী কিন্তু যি সময়ত পানীয়ে মানুহক খেদিছিল উটুৱাই লৈ গৈছিল এই নিউজৰ দৰে সেই নিউজো বাজিছিল তেতিয়া আপুনি ক'ত আছিল মহাশয় নে ক'ত গৰু উটি আহিছে ক'ত কি আহিছে তাৰ ধান্দাত আছিল নেকি আপুনিতো এজন মস্ত গৰু চোৰ হয় গতিকে এই মই কাক কৈ আছোঁ ৰাইজে বুজি পাইছে এইটো জয়ন্ত মোল্লা বৰুৱা দেই জয়ন্ত মোল্লা বৰুৱা বুলি কয় এখেতৰ নাম মাজতে আকৌ এওঁ মোল্লাটো আছে দেই এইটো মল্লটো কোনো মই মানুহৰ নামত শুনা নাই গতিকে তেওঁ আচলতে এই মোল্লা ধৰ্মটোক বিৰোধিতা কৰে কাৰণে চাগে মোল্লাৰ পৰা মল্ল হ'ল এতিয়া বৰ্তমান সময়ত মল্ল মানেনো কি আৰু আপোনালোকেতো জানেই আৰু গতিকে এই তেনেকুৱা মানুহৰ কথা বতৰা তেনেকুৱাই হ'ব মুখত দাড়িৰ নামত এডালো নাই মতা মানুহৰ চিন নাই গাইমূৰীয়া মুঠতে বুঢ়া হৈ গ'লেও 50 বছৰ 65 বছৰ বয়সতো তাৰমানে 17-18 বছৰীয়া ল'ৰাটোৰ নিচিনা হৈ থাকিব খোজে যে মোৰ দাড়ি গজাই নাই ওলোৱাই নাই তাৰমানে এনেকুৱা পলিচকেট হয় এই নেতাসকলৰ কথা কৈ আছোঁ আমাৰ বৰ্তমানৰ গতিকে এওঁলোকে বদৰুদ্দিন আজমলৰ ভৰিখন চোৱাৰ কাৰণে পকৰ ফাটি গৈছে চকুৰ পানী ওলাই গৈছে কিন্তু যিটো সময়ত বানপীড়িত ৰাইজে ককবকাই আছিল অসমীয়া মানুহ তেতিয়া সেই জাতিৰ কাৰণে সেই ধৰ্মৰ কাৰণে কান্দি চিঞৰ বাখৰ কৰি থকা চৰকাৰখনৰ নেতা মন্ত্ৰীবোৰ ক'ত আছিল তেতিয়া শুই আছিলা বাৰিষাত বৰষুণ নেযাওঁ তিতিম গাত বৰষুণ পৰিব এতিয়া সমালোচনা কৰিবলৈ সুবিধা লৈছা এজন বয়োজ্যেষ্ঠ মানুহ সেই স্পটত গৈ মানুহে ভিডিঅ' কৰি দিছে মই মোৰ ইয়াত পোষ্ট কৰিছোঁ চাব পাৰে তাৰ মানে যিখিনি স্থানীয় বাসিন্দা তেওঁলোকে কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া হৈছে এজন মানে বয়োজ্যেষ্ঠ মানুহ তেওঁ থিয় হৈ থাকিব নোৱাৰাত চকীত বহি যোৱাৰ কাৰণে মহিলাসকলে পইচা ল'বলৈ আহোঁতে তেওঁ চাপৰি থকাৰ কাৰণে মহিলাসকলো চাপৰি গ'ল আৰু কোনোবাই তেওঁক সেৱা এটা কৰি গৈছে বৰ্জন বুলি তাতে তোমাৰ পোকৰ ফাটি কি লাভ হ'ল অকল তোমাৰ নহয় অসমৰ একাংশ এই হিন্দু গোৰামী থকা দলৰ যিখিনি আমাৰ হিন্দুৰ গোৰামী আছে
ধৰ্মৰ নামত একো নাই ঘেণ্টা, একোৱেই নাজানে। ভাগৱত উলিয়াই দিলে পাতহে লুটিয়াব, পঢ়িব নোৱাৰিব। গতিকে সেই একাংশ মানে আমাৰ হিন্দু গোড়ামীয়ে কি কৰিছে, ইয়াক লৈ ডাঙৰ সমালোচনা কৰিছে। 24 ঘণ্টাৰ ভিতৰত বদৰুদ্দিন আজমলে ভৰিত ধৰিব লাগে। আজি অসমীয়াৰ কাৰণে যেতিয়া তেওঁ কান্দিছে, তেওঁ মিয়া হলেতো তেওঁ অসমীয়া হ'ল না, তেওঁ নিজৰ বুলি ভাবিতো খৰচ কৰিছে। আজিকালি এনেকুৱা এজন মন্ত্ৰী নেতা আছে, মই চিনি পাওঁ ভালদৰে, তেওঁলোকৰ মুখ দেখিলেই গম পাওঁ কিহৰ স্বাৰ্থত তেওঁলোক নেতা হৈছে, কিহৰ স্বাৰ্থত তেওঁলোক মন্ত্ৰী হৈছে। গতিকে কোটি টকা থাকিলেও 500 টকা কাৰোবাক এনেই দিয়াৰ অকাত কিন্তু তেওঁলোকৰ নাই। 500 টকা এনেই দিলে গাৰ মানে বহুত শক্তি গুচি যোৱাৰ নিচিনা লাগিব। কিন্তু তেনে টকাক বদৰুদ্দিন আজমলে কি কৰিছে, কোটি হিচাপত মানুহৰ মাজত বিনা কাৰণত ভাগ কৰি দিছে, কোনো স্বাৰ্থই নাই। আৰু সেই স্বাৰ্থ নোহোৱাকৈ কাম কৰা মানুহজনে কি কৰিছে, এতিয়া 24 ঘণ্টাৰ পিছত যদি ক্ষমা নোখোজে, উজনিৰ পৰা বদৰুদ্দিন আজমলে খেদা খাব। কাৰোবাৰ বাপৰ দম আছে, উজনিটোৰ বাপেৰৰ সম্পদ। চালা ইয়াতে ইমানেই বেজ্জতি কৰিম, মন্ত্ৰী নে নেতা নে চব পাহৰি যাবি। গৰুৰ নিচিনা 4টা হাতে ভৰিয়ে আঁঠু কঢ়াই পিছফালে কোবাই কোবাই খেদিম। উজনিৰ মানুহ চিনি পোৱা নাইতো। আমি উজনিত যোৱা নাই, গৈছো, খবৰ কৰিছো, আহিছো, একো দিব পৰা নাই, দিয়াও নাই। কাৰণ এইটো কাৰণেই দিয়া নাই, জানো যে সময়ত একাংশ মানুহ আহি যাব, ওপৰত দান কৰি যাব, বাকীবোৰ চব নাইকিয়া হৈ যাব। সেইকাৰণে যি দিছো কেমেৰাত নাই দেখুওৱা, কাৰণ নগণ্য। কাৰণ খাই পাত ফলা এটা জাতিক ইমান সহায় কৰি লাভ নাই। যিমানটো পাৰি বিপদত পৰিছে সহায় কৰিব লাগে। সকলোৱে টকা পুতি থৈছে। বানত অকল টকা পইচা চব পুতি যোৱা নাই নহয়, গৈছে জানো? টকাটো বেংকত থাকে, মোবাইলত থাকে, আজিকালি হাতত থাকিলেও চিক্ৰেট জেগাত থাকে। টকা সকলোৱে উঠি যোৱা নাই। খাদ্য সুবিধা, কিবা বস্তুৰ অসুবিধা হৈছে, তাত সহায় কৰিলে গ'ল কোনোবা। তাক লৈ পেলাই ইমান জ্বলন পোৰণ, ইমান কাৰোবাৰ একাংশৰ পোকৰ ফাটি। আৰু এজন এই স্বাৰ্থ নেতা আছিলে এটা সময়ত, আৰু এতিয়া মানে তেওঁ ৰাজনীতি লৈ গুচি গ'ল। লোভত লালসাত স্বাৰ্থ নেতা কৰি আজি অত বছৰ নোৱাৰিলে। গতিকে সেই মানুহজনো মোৰ এই দলটোৰ হাতত বিক্ৰী হৈ যোৱা যেন লাগে। মানে কনফিডেন্স মে কৈছিল না কংকি হাৰি যাব বুলি, বুজা না? ইমান ধুনীয়াকে প্ৰচাৰ চলাওতো কুংকি হাৰি গৈছে, তো কুংকিৰ মালিক কিজানি বিক্ৰী হৈ গৈছে। আজি সেইজন মানুহৰ কথা বতৰা শুনা পাইছো। তেখেতেও বদৰুদ্দিন আজমলক বিৰোধিতা কৰিছে। তেওঁ কিন্তু স্পটত গৈ চাই অহা নাই যে কাহিনী কি। গতিকে সিমান কণ জ্ঞান লৈ ৰাজনীতি কৰিব আহিছ, স্বাৰ্থ নেতা হৈ তই ছাকচেছ হ'ব নোৱাৰিলি। যোৱাকালি পৰহিলৈকে তোক ছাপোৰ্ট কৰি আছিলো এজন যুৱ নেতা হিচাপে, কিন্তু এতিয়া নকৰো। কিন্তু বিবেক নথকা মানুহৰ লগত থাকিলে নিজৰ বিবেক নষ্ট হয়। গতিকে তহঁতৰ নিচিনাবোৰক ৰজামন্ত্ৰী পাতি দিলে বাকী দেশৰ ৰাইজৰ বিবেক নাথাকে আৰু একেবাৰে এতিয়া নষ্ট একাংশ কৰিয়ে পেলালে এই চৰকাৰে। আৰু তহঁতৰ নিচিনা থাল ঠেঙুলি যেতিয়া বিলাক সোমাই যাবি, লোভীয়া মানুহবিলাক, তেতিয়া আৰু নষ্ট হৈ যাব, একেবাৰে শেষ হৈ যাব। আজিলৈকে এজন MLA বহাব পৰা নাই, আৰু ইমান ডাঙৰ ডাঙৰ কথা, সেইকাৰণেতো মুখ থেকেচাটো বেছিকে খোৱা হয়। গতিকে কি বুলি কয়, ৰাওনা কি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়। বদৰুদ্দিন আজমল চন্দ্ৰ হয়, আৰু তহঁতি একোটা বাওনা হয়। গতিকে হাত মেলি লাভ নাই, একো ঘেণ্টা ছিঙিব নোৱাৰো। আৰু জুবিন গাৰ্গৰ নিচিনা বুৰ্বক নহয় বদৰুদ্দিন আজমল। জুবিন গাৰ্গ বুৰ্বক আছিল, জুবিন গাৰ্গ চিধা আছিল। সেইকাৰণে জুবিন গাৰ্গক নি পেলাই কিবা কৰিব পাৰিলি, মাৰিব পাৰিলি, কিবা কৰিব পাৰিলি, বা ওপৰৰ সকলোতকে ওপৰৰ মাল আছিল কাৰণে একেবাৰে নাইকিয়া কৰি দিলি। কিন্তু তহঁতিও জানো আমি মন্ত্ৰী MLA যিমানেই নহওঁ, কিন্তু জুবিন গাৰ্গৰ ওচৰত আমি নিমৃত্ত, আমাৰ কাম নাই। গতিকে নিমিত্ত হোৱা মানুহ কেতিয়াও ওপৰলৈ যাব নোৱাৰে, সি সদায় নিমিত্তই হৈ থাকিব। কিয়নো জানা সকলোৱে যে আমি যিমানেই নিচিৰো, কিন্তু জুবিন গাৰ্গে যদি এটা চিঞৰ মাৰে গোটেই জাতি ওলাই গুচি আহিব। ঠিক তেনেকে আজি বদৰুদ্দিনৰ পিছতো খুদ গোটেই জাতি ওলাই গৈছিল। বদৰুদ্দিনৰ কৰ্মকাণ্ড দেখি মানুহে প্ৰশংসা কৰিছে, আৰু বদৰুদ্দিনক প্ৰকৃত অসমীয়া, প্ৰকৃত হৃদয়বান, প্ৰকৃত মানৱতা থকা মানুহে কেতিয়াও পাহৰি নাযায়। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। বাকী এই ঘেণ্টা, এই অদৰকাৰী অপদাৰ্থ, এইবিলাকক পাত্তা নিদিয়াটো ভাল। ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।